ক'ত ভাইটি ক'ত গ'ল এইকেইটা এইফালে গ'ল দাদা এই বৈ থংগে আমাৰ ঘৰৰ হাঁহ কুকুৰা চুৰ কৰিব আহ তহঁতক আজি বল দাদা আজি মুঠতে সিহঁতক সোধাই নেৰো ভাইটি তই চিন্তা নকৰিবি তোৰ লগত এই দাদাই থাকোঁতে তহঁতক সোধাই নেৰো জনীহে মাৰিম আৰু হ্যাঁ ও বাহিৰ দেখোন বস্তু শুনি আছো এইবাৰ ভোলাখন খাব পৰিলে নেকি এই মোৰতো সেনেকুৱা যেন লাগিছে এই আৰু সিহঁতে চুৰ বুলি কৈছে নহয় এই চুৰ আহিব পাৰে এই মই যাওঁ পাই এই ভোলা কেনেকৈ এৰি দিব নোৱাৰি এই তাক বচাওঁগৈ নহ'লে আমাৰ দাদাহঁতে কাটি মাৰিব সিহঁতক অয়ো তই পগলা হৈছ নেকি নাযাবি আমি যে যাওঁ এই আমি বিপদতে পৰিব লাগিব এই কাৰণে সিহঁতে কোন বুলি সুধিলে তো আমিতো ক'ব নোৱাৰো এতিয়া কোন বুলি সেইটো কাৰণে এতিয়া আমি এই ভিতৰত থাকোঁ এই দাদাকে ভিতৰৰ পৰাই এই মাতি আনিব চেষ্টা কৰিব লাগিব এই তই ঠিকেই কৈছ এই দাদাকে ভিতৰৰ পৰাই চৈ মাতিব লাগিব ৰখ এই তাৰ আগে ভোলালৈ ফোন এটা কৰোঁ এই ভোলা ভালে আছে নাই ৰিচিভ কৰিছেনে বাৰু নাই কোৱা দেখোন একেবাৰে দৈ ফুৰিছে নেকি ভোলা ৰাখিব নহ'লে মই মিঠি আনে নাই এই ৰখিব নাই তুমি যিমান পাৰা সিমান স্পীডে দৌৰিব চেষ্টা কৰা আৰু ৰখি দিলে মোকো কাটি মাৰিব অল দ্য বেষ্ট পদুকণ ভাইটি তুমি একে বাচি আহিবা বুলি আশা থাকিল এইকেইটাতো আহি আছে দেখোন মই এতিয়া কি কৰিম বাৰু মই পলাব নোৱাৰিম দেখোন এইটোতে সোমাই দিওঁগৈ এইটো সোমালেহে বাচিব পাৰিম আৰু হিলিছে দেখোন এইটো মৰিলো কপাহীনে পৰিলোগৈ তুম নাপালোঁ নহ'লে হাই দিম মোৰ ভাঙি এদাই হ'লহেঁতেন কপা চাগ কেনেকৈ লাগি ধৰিলেও গাত একেবাৰে আজি মুঠতে মই সিহঁতক উঠাই নেৰো দুটুকুৰাকৈ কাটিম সেইটো চা সেইটো বগা ভূত ক'ত ভাইটি নহয় ভূত পলা পলালে মানে বাচিলোঁ আৰু দেই বজেন্দা আহক সেই পলালে এই দুটা ভয় পাদুৱাকেইটাই বা ভোলা দে এই আপুনি কিন্তু কম দিমান নহ'ব দেই মোক এৰি থৈ পলাইছে কথা বাদ দিয়ে আহা আমি বজেন্দা চুলৈকে যাওঁ ঐ ভণ্টি পলা ভূত লৈছে ভূত আমাকে চুৰ কেনে আছিলে নহয় সেই চুৰকেইটাকে ধৰিব যাওঁতে বগা কিবা এটা পিন্ধি মানে ভূত ওলাই দিছে মোৰ সন্মুখ আহি পিনে ভণ্টি পেচাব কৰিব লাগিলে চৰি এটা মুঠ দিবি দেই বাহিৰলৈ নাযাবি কিন্তু আৰু তই চুৰকে ধৰিব পাৰিলি বাৰু নাই আমি চুৰটো ধৰিব নোৱাৰিলোঁ আমি ভূত দেখি পলালোহে আজি মই তোমাৰ ৰুমতে শুম দেই আমি দুটা একেলগে শুই থাকিবি একেবাৰে নহ'লে ভূতলৈ ভয় লাগিব নহয় হ'ব সেই তই মোৰ ৰুমতে শুবি বাৰু আৰু ভিতৰৰ পৰা সৰিয়হ কেইটামান লৈ ল'বিগৈ আহোঁ সেই সৰিয়হকেইটা থাকিলে আমাৰ সাহস লাগিব আৰু দাখন ওচৰলৈ শুব লাগিব দাখন দেখিলে পুৰুষত নাহিব পাৰে নহয় ভোলা আমি ঘূৰি যামগৈ বৈ আৰু ৰিক্স ল'ব নোৱাৰি নহ'ব বচেন্তা আজি আহিলে যদি আমি নয়নাক লৈহে যাম আৰু তোৰ ভাকৰ আৰু এতিয়ালৈকে তেল চপোৱা কমাই নাই ককাইক দৌৰা দেখাই নাই নেকি চুৰ বুলি কেনেকৈ দাখন লৈ আহিছিলে দাখন আনি দিবলৈ বাচিলোঁ যে দাখন আনি যদি পিষ্টল লোৱাহেঁতেন তেতিয়া কি হ'লহেঁতেন বাৰু তই ভাবিছা নিজে प्यार क्या तो डरना क्या हम कभी भी नहीं डरेंगे नैना को तो लेके ही जाएंगे इस घर से বসন্ত সেই নয়নাবোৰক লৈ যাওঁ আৰু দিয়ক একেবাৰে লৈ মেলি একেবাৰে গুচি যাওঁগৈ আহিলোঁ যেতিয়া আৰু কিবা এটা লাভ কৰিব লাগিবই মই এতিয়া ঘূৰি পালোঁ বসন্ত
আৰু মই এটা কথা গম পালোঁ সিহঁতে ভূতলৈ বহুত ভয় কৰে। যেতিয়া মই ভূতক দেখাই দিলোঁগৈ সিহঁতে চাগে এতিয়া শুই আছেগৈ যেন পাইছোঁ আৰু বিচনাৰ তলতে। হ'ব আৰু দে, সেই তহঁতে যদি ইমান কৈ আছ কাল লৈয়ে যাওঁ আৰু নয়নাকে। বোলা তোমালোকে ভালদৰে আছানে? এনে ক'ৰবাত ভূত ওলাইছে বুলি কৈছিলে নহয়। দেই এয়া একো ভূত চুত নহয়। সেই আমাৰ লগত ল'ৰা এটা আহিছিলে নহয়, সেইটোৱে প্ৰথমতে সেই তোমালোকৰ ঘৰৰ পিছফালে থকা সেই তেলৰ হেৰিটো পৰিলে। তেলৰ হেৰিটো পোৱাৰ তাৰ কভাৰখিনি আছিলে নহয়, সেই কভাৰখিনিৰ ওপৰত পৰি গ'ল। সেই কভাৰখিনিৰ পৰা পৰি যোৱাৰ লগে লগে তাৰ গোটেই গাটো কভাৰ লাগি ধৰিলে। সেয়াকে দেখি তই ভৰপটোৱা দাদা দুটাই সেই ভূত বুলি একে পলাই দৌৰ মাৰিলে। সেইটো কথাহে মানে আমাৰ দেউতাহঁত কিন্তু বহুত ভগদৰ দেই। এটা এনেই সাহসী বুলি ভাবি আছিলোঁ। এতিয়া তোমালোকে গুচি যোৱা আৰু তোমালোকে ইমান ৰিক্স ল'ব নালাগে মোৰ বাবে। আইঅ তুমি পগলা হৈছা নেকি? তোমাক নিবই কৰি আমি তোমাক লৈ যাম আৰু। হয় নেকি? হ'ব দিয়া তেন্তে তোমালোকে আমাৰ পিছফালে গুচি আহা, আমি পিছফালে ৰখি থাকিমেই। হ'ব দিয়া, আমি তোমালোকৰ পিছফালে গৈ ৰখি থাকিবগৈ লাগিব। তুমি কিন্তু ওলাই বুলি ৰখি থাকিবা দেই, আমি বজেন্দা আৰু মই যাম। হ'ব দিয়া, এতিয়া ৰাখিছোঁ মই ফোনটো। আহক বজেন্দা, সেই আমাক সিহঁতৰ পিছফালে যাব কৈছে, আমি পিছফালে গৈ থাকোঁ আৰু। আকৌ ভাবিলোঁ দেই, সিহঁতে কিন্তু বৰ ডাঙৰ ৰিক্স এটা ল'ব লৈছোঁ। দেখা যায়গা এটা পদুকৰ ভাইটিহঁতে তোমালোকে আমাৰ গাড়ীখনৰ ওচৰত ৰখি থাকিবা যোৱা, আৰু গাড়ীখনৰ পৰা ভালদৰে সোমাই থাকিবা দেই, ওলাই নাহিব মানুহ মাতি আনিলোঁ। হ'ব দিয়ক, আমি গাড়ীখনৰ ভিতৰতে সোমাই থাকিমগৈ। বৈ আৰু এইটোৰ বাবে আমি নমৰিলে হৈছিলোঁ চব। এইটো বেগ ল আৰু আমি এতিয়া সোনকালে জানিবই তাৰ দাদাহঁত শুই থাকোঁ দে। দাদা মোক সেৱা কৰি দিবি, তহঁতৰ বিৰুদ্ধে গৈ মই বিয়া পাতিবলগীয়া হৈছে। তই খালি থাকিব নালাগে, সোনকালে চাওঁ আমি।